বৰডুমচা আৰক্ষী থানাত ভয়ংকৰ ঘটনা। এজন নিৰীহ যুৱকক সামান্য কথাতে পিটি পিটি ভোট জলকীয়া সানি অত্যাচাৰ। যুৱকজনক উলংঘ কৰি সৰ্বশৰীৰত ভোট জলকীয়া সানি প্ৰহাৰ আৰক্ষীৰ দলটোৰ। ইমানতে ক্ষান্ত থকা নাছিল বৰ্বৰ আৰক্ষীৰ দলটো। যুৱকজনৰ মুখ আৰু গুহ্যদ্বাৰত ভোট জলকীয়া ভৰাই দিছিল বৰ্বৰ আৰক্ষীৰ দলটোৱে। আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে থানাৰ বাহিৰত ৰাইজৰ প্ৰতিবাদ। যিটো দিনত 2018 বৰ্ষৰ 4 মে'ৰ দিনাখন শ্বহীদ হোৱা আৰক্ষী পৰিদৰ্শক ভাস্কৰ কলিতাক বৰডুমচা আৰক্ষীয়ে স্মৰণ কৰিব লাগিছিল, সেইদিনা ৰাইজৰ প্ৰবল বিক্ষোভ, ঘৃণা আৰু প্ৰতিবাদৰ সন্মুখীন হ'ল বৰডুমচা আৰক্ষী। স্থানীয় ৰাইজে পুৱাৰে পৰা বৰডুমচা থানা ঘেৰাও কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। ক্ষুব্ধ ৰাইজে বৰডুমচা থানাত কৰ্মৰত OC বিশ্বজিৎ চহৰীয়াকে ধৰি মূল অভিযুক্ত ৰাজীৱ ডেকা আৰু জয়ন্ত কলিতা দুয়োজনকে চাকৰিৰ পৰা বৰ্খাস্তকৰণৰ দাবী তুলি উত্তপ্ত কৰে থানাৰ চৌহদ। সামান্য কথাতে এজন যুৱকক পিটি পিটি ভোট জলকীয়া সানি তীব্ৰ অত্যাচাৰ কৰাৰ অভিযোগ বৰডুমচাৰ বহুকেইগৰাকী আৰক্ষীৰ বিৰুদ্ধে। সাধাৰণ জনতাক বুজাই বঢ়াই পৰিস্থিতি সমাহিত কৰাৰ বিপৰীতে দানৱৰ ৰূপ ধাৰণ কৰাৰ তীব্ৰ অভিযোগ অসম আৰক্ষীৰ অধীনৰ বৰডুমচা আৰক্ষীৰ বিৰুদ্ধে। আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে থানাৰ বাহিৰত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবীৰে উত্তাল কৰে থানাৰ চৌহদ। উল্লেখযোগ্য 2 মে'ৰ পঞ্চায়ত নিৰ্বাচনত ভোটগ্ৰহণৰ দিনা বৰডুমচাৰ 1 নং মহংগাঁও জিত বৰা স্কুলৰ ভোটকেন্দ্ৰত স্থানীয় সঞ্জিত মৰাণ নামৰ যুৱকজনেৰে বৰডুমচা আৰক্ষীৰ উপ পৰিদৰ্শক ডেকাৰ মাজত সামান্য কথাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল বিতৰ্কৰ। ভোটকেন্দ্ৰত শাৰী পাতি থকা যুৱকজনক লক্ষ্য কৰি আৰক্ষী ডেকাই অপমানসূচক মন্তব্য কৰাত লজ্জাবোধ কৰি যুৱকজনেও বিষয়াগৰাকীক কটু কথা শুনায়। এই ঘটনাৰ 24 ঘণ্টা অতিক্ৰম কৰাৰ পাছতে বৰডুমচা আৰক্ষীয়ে পুতক তোলাৰ উদ্দেশ্যে যুৱকজনক কৌশলেৰে মাতি পঠাইছিল থানালৈ। থানাৰ ভিতৰত কোঠাত ভৰাই যুৱকজনক উলংঘ হ'বলৈ বাধ্য কৰি দেহে মূৰে তথা গুপ্তাংগত ভোট জলকীয়া সানি ওপৰ জুপৰি অত্যাচাৰ বৰ্বৰ আৰক্ষীৰ। যুৱকজনক প্ৰায় 6ৰ পৰা 7 গৰাকী আৰক্ষীয়ে মিলি গচকি তথা লাঠিৰে নিৰ্যাতন আৰম্ভ কৰে। ইমানতে ক্ষান্ত নাথাকি ডেকা নামৰ আৰক্ষীগৰাকীয়ে সিদিনা দম্ভ মাৰিছিলি নহয়, আজিতো কোনে বচাব? ক'ত গ'ল তোৰ CM ছাৰ, তোৰ MLA ক'ত ইত্যাদি প্ৰশ্ন কৰি এক প্ৰকাৰে পাষণ্ড ৰূপ ধাৰণ কৰি যুৱকজনক অত্যাচাৰ কৰিবলৈ ধৰে আৰক্ষী বিষয়াগৰাকীয়ে। শেহতীয়া তথ্য অনুসৰি বৰডুমচা কাণ্ডত জড়িত 3 আৰক্ষী বিষয়াসহ মুঠ 6 গৰাকী আৰক্ষীৰ বিৰুদ্ধে ইতিমধ্যে শাস্তিমূলক ব্যৱস্থা লৈছে প্ৰশাসনে। ইয়াৰে থানাখনৰ OC বিশ্বজিৎ চহৰীয়াক ৰিজাৰ্ভ ক্লজ কৰাৰ বিপৰীতে মূল অভিযুক্ত সহ উপ পৰিদৰ্শক ৰাজীৱ ডেকা আৰু জয়ন্ত কলিতাক নিলম্বনৰ নিৰ্দেশ দিছে তিনিচুকীয়া আৰক্ষী অধীক্ষকে। তদুপৰি উক্ত মাৰপিটৰ ঘটনাত জড়িত আন 3 গৰাকী আৰক্ষী জোৱানকো নিলম্বন কৰিছে আৰক্ষী প্ৰশাসনে। ইতিমধ্যে ভুক্তভোগী যুৱকজনৰ পৰিয়ালৰ 2খন এজাহাৰৰ ভিত্তিত সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে জিলাখনৰ আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। দিনা সেইদিনাখনেই ভোটাৰ কেন্দ্ৰত ভোট দিয়া দিনাখনে সেই ঘটনাটো ঘটিলে। তাত প্ৰথমতে আমাৰ তাত আছিলে মতা লাইন, এনেকৈ লাইনত আছিলোঁ, ভোট দিয়া লাইনত আছিলোঁ। তেতিয়া মানে মোৰ লাইনতে মাজতে সোমাই থাকোঁতে আমাৰ বৰডুমচা থানাৰ SI ছাৰ হয়, SI এই ডেকা ছাৰ বুলি কয়। ডেকা ছাৰ মানে মোক টাৰ্গেট কৰি কিনে প্ৰথমতে মোকেই প্ৰথমতে উচতনি ভাৱ এটা দিয়া নিচিনা প্ৰথমতে দিলে। তাত মানে ষড়যন্ত্ৰটো অলপ বেলেগকৈ আছিলে। সেইটো তাতে মোৰ তাত 2টা কথা মোৰ টানকৈ কৈ দিলোঁ। সেইদিনাখন তেনেকৈ একো হোৱা নাই, কিন্তু পিছদিনাখন মোক মাতি পঠোৱাৰ কাৰণে পিছদিনাখনি যোৱাকালি মই নিজে থানাত কালি উপস্থিত হ'লোহি। তাৰপাছত গধূলি প্ৰায় নিশা 7টামান বজাত তেনেকুৱা মাৰপিটটো কৰি লৈছে। প্ৰথমতে সেই তেতিয়া ছাৰজনে নি কিনে আৰু কামাণ্ডো ল'ৰাখিনি নি কিনে ৰুমত ভৰাই লৈ কিনে গোটেই কাপোৰ চাপোৰ খুলি লৈ কিনে গোটেই বডিত জলকীয়া দিছে, সানি লৈছে। তাৰপিছত ভৰিত তোলাত মাৰিছে, ইয়াতে এইটো দাগ আছে, ভৰিটো আছে, হাতত কোবাইছে, গোটেই গা পুৰি আছে এতিয়া জলকীয়াটো। পলিটিকেলি ইনভলভ হৈ আছে মাজত ঘটনাটো। এতিয়া মোক কাৰো হেৰিৰ কাৰণে এইটো BJP কিবা বুলি কিনে কৈ কিনে BJP তো হেৰি হয়, BJP গুণ্ডা তো তেনে কৰি কিনে এইটো জিলা হেৰিৰ এইটো অসম জাতীয় ঘটনা সেইটো এই জাহাজৰ তাৰ মানুহ 2জনে লগ খাই কিনে মানে এইটো ডেকা ছাৰক উচতি নেতা দিলে। এই ল'ৰাজনক তেনেকৈ কওক মোক প্ৰথমতে পিঙাই ল'লে,
ভুল যিহেতু মোৰ প্ৰথমে নাছিলে সেইকাৰণে দুটা কথা মোৰ টানকৈ কৈ পালোঁ তেনেকুৱাই হ'ল কথাটো। হয়, যোৱা 2 তাৰিখে ইলেকশ্যনৰ দিনা 1 নং মহংজিত বৰা মধ্য ইংৰাজী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত মোৰ দাদাই ভোটদান কৰিবলৈ ৰৈ থকা অৱস্থাত যিহেতু মই প্ৰত্যক্ষদৰ্শী নাছিলোঁ, মই তাত নাছিলোঁ, গতিকে আৰক্ষী বিষয়াজনৰ লগত এটা তৰ্কাতৰ্কিত লিপ্ত হয় লাইন পতা নপতাক লৈ। তাৰ পিছতে আৰক্ষী বিষয়াজনে তাৰ পিছদিনা অৰ্থাৎ যোৱাকালি দাদাক মাতি পঠায়, থানালৈ মাতি পঠায়। গতিকে তেওঁ নিজে আহি থানাত আহি উপস্থিত হয়। উপস্থিত হোৱাৰ পিছত তেওঁক মুঠতে ইমানেই অমানসিক, মানে ৰাতি 10:30 বজালৈকে তেওঁক থানাৰ ভিতৰতে ডেৰমান বজাত অহা মানুহজন, নিজে ধৰা দিবলৈ অহা মানুহজন 10:30 বজাত আমাক ঘৰৰ মানুহক চাবলৈ দিছে। প্ৰথম অৱস্থাত ঘৰৰ মানুহক আমাক চাবলৈ দিয়া নাছিলে। আমাক মানে দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। যদিহে মানে ইয়াত থাকোঁ তেতিয়াহ'লে চবৰে নাম লিখি থ'ম, কোনে কোনে আহিছ বুলি কলিতা নামৰ SI ছাৰজনে তেওঁ মানে দাবী ধমকি দি আমাক যিসকল লোকে পৰিয়ালৰ লোক খবৰ কৰিবলৈ গৈছিলে বা তেওঁক চাবলৈ গৈছিলে সেইসকলক দাবী ধমকি দি থানাৰ পৰা খেদাই পঠাইছিলে। তাৰপিছতে আমি নিজ চকুৰে আমি মানে দেখিছোঁ বা শুনিছোঁ যে আমি বাহিৰত থানাৰ সন্মুখত ৰৈ থকা অৱস্থাত OC নে কোন এজন বিষয়াই ভোট জলকীয়া খুজি পঠোৱা, চিঞৰি ভোট জলকীয়া এটা দুটা আনক তেনেকুৱাকৈ কৈ খুজি পঠিওৱা আমি শুনিছোঁ বাহিৰত থিয় হৈ থকা অৱস্থাত। তাৰপিছত যেতিয়া আমাক উলিয়াই আনিলে মেডিকেলৰ পৰা ট্ৰিটমেণ্ট কৰি আনি কিনে আমাৰ পৰা শপতনামা লৈ, যিহেতু এৰি নিদিয়ে নহ'লে, শপতনামা লৈ যেতিয়া এৰি দিছে, তাৰপিছত আমি যেতিয়া ঘৰলৈ আনি দেখিছোঁ তেতিয়া তেওঁকতো পানী খাবলৈ দিয়া নাছিলে। পানী যেতিয়া আমি ভাত খাই পিছত যেতিয়া দাদাই মানে মুখখন ধুলে তেতিয়া গোটেই সমস্ত মুখত মানে পুৰণি আৰম্ভ কৰিছে, গোটেই গুটি মুখত অৱস্থা বেয়া। আপোনালোকে ফটোবিলাক দেখিবলৈ পাব। আৰু গোটেই ভৰিত আৰু কলা ফুলত গোটেই মানে আৰক্ষীৰ লাঠিৰ কোবৰ চিন স্পষ্টভাৱে আছে। আৰু আজি যোৱাকালিৰ পৰাই তাৰপিছৰ পৰাই তেওঁ মানে ভালদৰে খোজ কাঢ়িব পৰা নাই। গতিকে আমি ধৰি হুইল চেয়াৰত উঠাই আমি ৰাতিয়ে আকৌ ডিগবৈ অসামৰিক চিকিৎসালয় পোৱালোগৈ। কিন্তু তাতো এক্সৰে কৰিব লাগিব বুলি ক'লে, কিন্তু ৰাতি যথেষ্ট পলম হৈ যোৱাৰ বাবে এক্সৰে কৰিব পৰা নগ'ল। গতিকে আজি আমি পুনৰ বাকী এক্সৰে বা অন্যান্য চিকিৎসাখিনি কৰাবৰ বাবে আজি আমি চিকিৎসালয়লৈ লৈ আনিছোঁ। আমি বৰডুমচা থানাৰ 1 নং মহংগাঁৱৰ সঞ্জীৱ মৰাণক কালি যোৱা নিশা আজি বৰডুমচা থানাৰ OC লগতে OC বিশ্বজিৎ চহৰীয়া, SI জয়ন্ত কলিতা আৰু আন এজন SI ৰাজীৱ ডেকাই যি সঞ্জীৱ মৰাণৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ কৰে, যি অমানৱীয় অত্যাচাৰ, আচলতে ভোট জলকীয়া সানি গোটেই গাত ভোট জলকীয়া সানি লগতে যি অত্যাচাৰ কৰিলে তাৰ কাৰণে আমি ধিক্কাৰ জনাইছোঁ। আৰু এই প্ৰতিবাদস্থলী আজি পুৱাৰ ভাগৰ পৰা বৰডুমচা থানাৰ ঘেৰাও কাৰ্যসূচী চলি আছে। এই কাৰ্যসূচী ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, সঞ্জীৱ মৰাণৰ ন্যায়ৰ কাৰণে ওলাই আহিছে। আৰু এই বৰডুমচা থানাৰ OC লগতে যিকেইজন কামাণ্ডোৰ পৰা আদি কৰি যিকেইজন বিষয়া জড়িত হৈ আছে এই সকলোখিনি অতি সোনকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে ৰাইজ ওলাই আহিছে। আৰু সঞ্জীৱ মৰাণক যি অমানৱীয়ভাৱে তালিবানী নিচিনাকৈ তেওঁলোকে অত্যাচাৰ কৰিছে, যিটো আমি দেখিয়ে আচলতে আমাৰ গাৰ নোম শিয়ৰি উঠিছে। তেওঁ অকল মাৰপিট কৰাই নহয়, ভোট জলকীয়া নিচিনাকৈ গোটেই গাত সানি ভোট জলকীয়া সানি গোটেই গাৰ অৱস্থা নাইকিয়া হৈছে। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে, এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিছে। গতিকে আমি পুলিচ প্ৰশাসনৰ, বৰডুমচাৰ প্ৰশাসনে যি আছে, বৰডুমচা থানাৰ যিসকল প্ৰশাসন আছে তেওঁলোকক খুব ধিক্কাৰ জনাইছোঁ। তেওঁলোকক আৰু অসমৰ DGP মহোদয়ক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে বৰডুমচা থানাৰ যিসকল OC পৰা আদি কৰি যিসকল বিষয়া ইয়াত জড়িত হৈ আছে তেওঁ অতি শীঘ্ৰে চাকৰি বৰ্খাস্ত কৰক আৰু তেওঁ নিলম্বন কৰক বুলি আমি সদৌ ছাত্ৰ সন্থাই তেওঁলোকক অতি শীঘ্ৰে দাবী জনাইছোঁ। হয়, আচলতে খুব দুখৰ বিষয়। যিদিনাখনি ভোটদান আছিলে 2 মে, ভোটদান থকা দিনা আমাৰ লগৰীয়া সঞ্জীৱ মৰাণ আচলতে ভোট প্ৰদান কৰিব গৈছিলে। আৰু ভোট প্ৰদান কৰাত কেন্দ্ৰৰ ফলে কৰ্মৰত থকা যিসকল পুলিচ বিষয়া তেখেতৰ কিছু কথা খেলি মেলি হৈছিলে। আৰু সেই সুযোগতেই আচলতে পুলিচ বাহিনীয়ে সঞ্জীৱ মৰাণক পিছৰ দিনা থানালৈ মাতি পঠায়। আৰু থানালৈ সঞ্জীৱ মৰাণ আহি সশৰীৰে উপস্থিত হয়হি। আৰু সশৰীৰে উপস্থিত হোৱাৰ পিছত সঞ্জীৱ মৰাণক থানাত আচলতে ইমানেই বেছি অত্যাচাৰ কৰিছে, ইমানেই বেছি মাৰিছে, বৰ্বৰভাৱে তালিবানী ষ্টাইলত আচলতে মাৰপিট কৰিছে। আৰু ভোট জলকীয়া, যিটো আচলতে আটাইতকৈ বিষাক্ত জলকীয়া, সেই জলকীয়াটো আচলতে সঞ্জীৱ মৰাণৰ মুখে চকুৰে নাকে আচলতে সানিছে। গতিকে এনেকুৱা ধৰণৰ নিৰ্মম অত্যাচাৰ, অমানৱীয় পাশবিক অত্যাচাৰ আচলতে এইখন থানাৰ OC বিশ্বজিৎ চহৰীয়া
SI জয়ন্ত কলিতা আৰু ৰাজীৱ ডেকা তেখেতসকলে আচলতে যিখিনি কৰিলে তাক আমি গৰিহণা দিছোঁ। আমি আজি এই থলীৰ পৰা আমি দাবী জনাইছোঁ যে তেখেতসকলক অতি শীঘ্ৰে নিলম্বন কৰক, ছাছপেনশ্যন কৰক, অন্যথা আমি বহি নাথাকিম। আমি ক'ব লাগিব যে আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। কেৱল এইকেইটা ঘটনাই নহয়, পূৰ্বৰ পৰাই আচলতে এইকেইজন OCয়ে এই থানাৰ যিকেইজন বিষয়ববীয়া, এই থানাৰ বিষয়ববীয়া কেইজনে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ অমানৱীয় কামবিলাক কৰি আহিছে। বিভিন্ন সময়ত আমি দেখা পাওঁ ৰাস্তাই পথে বাইকবিলাক হওক বা বিভিন্ন ধৰণৰ গাড়ীবিলাক হওক বা এনেকুৱা ধৰণৰ কাৰ্যবিলাকৰ বা সৰু সৰু মানুহবোৰৰ পৰা আচলতে টকা উঠায় আৰু সেই টকাবিলাকে লাষ্টত গৈ পেলাই আমি গম পাওঁ যে বিয়া গেটৰ কোনোবা এখন ধাবাত একেলগে বহি মদৰ আড্ডা কৰে। গতিকে আমি তেনেকুৱাসকল আৰক্ষী বিষয়াক আমি ধিক্কাৰ দিব বিচাৰিছোঁ, তেখেতসকলক আমি জনাই দিব বিচাৰিছোঁ আমাৰ ৰাইজ সজাগ হৈছে। তেনেকুৱা ধৰণৰ যদি কৰি থাকে পুনৰ কিন্তু আজি যি ঘটনা ঘটিছে, আজি যি থানা ঘেৰা কাৰ্যসূচী হৈছে, অনাগত সময়ত ইয়াতকৈ আৰু দুগুণ হ'ব। আমি আচলতে লাজ পাইছোঁ যে আৰক্ষীসকলে আচলতে সুৰক্ষা দিবৰ কাৰণে আছে নে সাধাৰণ জনতাৰ ওপৰত মাৰপিট কৰিবলৈ আছে। এই আৰক্ষীসকলে কোনোদিন ড্ৰাগছ বেপাৰী ধৰা দেখা নাই, আমি কোনোদিন আমি চোৰ ডকাইতক ধৰা দেখা নাই, কোনোদিন মানে বেয়া মানুহক গৈ কিনি মাৰপিট কৰা দেখা নাই। কিন্তু এখেতসকলে বৰ্মতা দেখাইছে কেৱল সাধাৰণ জনতাৰ ওপৰত, সাধাৰণ ৰাইজৰ ওপৰত, সাধাৰণ ডেকাসকলৰ ওপৰত বৰ্মতা দেখাইছে আৰু ইমানে বেছি অমানৱীয়ভাৱে মাৰপিট চলাইছে। গতিকে আমি গৰিহণা দিছোঁ, আমি দাবী জনাইছোঁ অতি সোনকালে এই তিনিজন বিশ্বজিৎ চহৰীয়া, জয়ন্ত কলিতা, ৰাজীৱ ডেকা লগতে যিখিনি কামাণ্ডো বাহিনী কৰ্মৰত আছিলে, লগতে সেইজন যিজন ড্ৰাইভাৰে সেই সময়ত কৰ্মৰত আছিলে, এই আটাইকেইজনক যদি নিলম্বন নকৰে তেতিয়াহ'লে আমি জংগীতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। অতি পৰিতাপৰ বিষয়। আচলতে যোৱাকালি যিটো ঘটনা ঘটিল, আমাৰ লগৰীয়া সঞ্জীৱ মৰাণক আচলতে যেনেধৰণে মাৰপিট কৰিলে, এই মাৰপিটৰ খবৰ পাই আচলতে আমি থানালৈ আহিছিলোঁ আৰু থানালৈ আহি আমি গোটেই কথাখিনি বুজ ল'বলৈ আহিছিলোঁ। আৰু মোৰ সতীৰ্থসকলৰ সৈতে যেতিয়া বুজ ল'ব আহিছিলোঁ, যেতিয়া মই থানাৰ SI আমাৰ জয়ন্ত কলিতা আৰু OC আৰু যিখিনি কৰ্মৰত বাহিনী আছিলে সেইসকলৰ লগত যেতিয়া কথা পাতিছিলোঁ, তেখেতসকলে মোৰ যিখিনি কথা, সেই যিখিনি মানে কথা কোৱা অধিকাৰ, সেই কথা কোৱা অধিকাৰখিনি কাঢ়ি লৈ সিহঁতে আচলতে মোক থানাৰ পৰা অপমান কৰি থানাৰ পৰা আচলতে বাহিৰ কৰি দিছিলে। লগতে এইষাও কৈছিলে যে মোৰ যিখন গাঁও, মোৰ গাঁওখনত বোলে ড্ৰাগছৰ বেপাৰী আছে, ড্ৰাগছৰ মাফিয়া আছে, সেই ড্ৰাগছৰ মাফিয়াকেইটা বোলে আমি ধৰিব নোৱাৰি, আমি বোলে থানাত বৰ্মতা দেখাবলৈ আহিছিলোঁ। এতিয়া কথা হ'ল কি, ড্ৰাগছ বেপাৰী কি আমি ধৰিম নেকি? ড্ৰাগছ বেপাৰী পুলিচে ধৰিব নে আমি ধৰিম? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ সেইজন পুলিচ বিষয়াক। তেতিয়াহ'লে যদি তেখেতসকলে জানিও ড্ৰাগছ বেপাৰীখিনি ধৰা নাই, তেতিয়াহ'লে ড্ৰাগছৰ সিহঁতে ঘাটি স্থাপন কৰাত সহযোগিতা কৰিছে। তেখেতসকলে নিঃসন্দেহে টকা পইচা লৈ পেলাই ড্ৰাগছ ব্যৱসায়ীকেইটাক সহায় সহযোগিতা কৰিছে। গতিকে আমি ধিক্কাৰ দিছোঁ এনেকুৱা পুলিচক, এনেকুৱা পুলিচ বাহিনী আমাৰ ইয়াত নালাগে। অতি সোনকালে প্ৰতিজন পুলিচক ইয়াৰ পৰা নিলম্বন কৰক, অন্যথা কিন্তু গণতান্ত্ৰিকভাৱে বা ইয়াতকৈ আমি ডাঙৰ জংগী আন্দোলন কৰিবলৈ সকলোৱে ওলাই আহিম।